ঢকুৱাখানাবাসীৰ নিজস্ব উৎসৱ আঞ্চলিক বৈশিষ্ট্যপূৰ্ণ তথা ব্ৰঞ্জী প্ৰসিদ্ধ বিহু ফাট বিহুৰ আজি অন্তিম দিনৰ কাৰ্যসূচী যোৱা 3টা দিনৰ বাৰেৰহণীয়া কাৰ্যসূচীৰ মাজেৰে ফাট বিহু অনুষ্ঠিত হৈছে মহগলি চাপৰিত শাৰী শাৰী চিচু গছৰ তলত ইয়াত দলীয় হুঁচৰিৰ লগতে চেমনীয়া হুঁচৰিকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ হুঁচৰি কাৰ্যক্ৰমণিকা শেষ হৈছে আজি পুৱতি নিশালৈকে দলীয় হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে আৰু এই মুহূৰ্তত ফাট বিহু যি স্থায়ী মঞ্চ আছে স্থায়ী মঞ্চৰ কাষতে আমি উপস্থিত আছোঁ আৰু দিনৰ 10:30 বজাৰ লগে লগে ইয়াত বৰ্ণাঢ্য বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ওলাব এই ফাট বিহু মূল মঞ্চৰ পৰা ওলাব আৰু এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব ৰাজ্যৰ এগৰাকী যশস্বী অভিনেত্ৰী প্ৰীতি কংকনাই উদ্বোধন কৰিব আৰু ইয়াৰ পাছতেই মুকলি সভা অনুষ্ঠিত হ'ব আৰু সেই মুকলি সভাত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে প্ৰখ্যাত ঢোল ওজা সোমনাথ বৰাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব আৰু ইতিমধ্যে তাক লৈ বিভিন্ন ধৰণৰ আয়োজন চলা পৰিলক্ষিত হৈছে সকলোখিনি প্ৰস্তুতি সম্পূৰ্ণ হৈ আছে দিনৰ 10:30 পৰা 11 বজাৰ ভিতৰত এই শোভাযাত্ৰা ওলাব আয়োজক কমিটি আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিছোঁ বিগত সময়ছোৱাটো আমি দেখিলোঁ ফাট বিহু বুলি ক'লে ঢকুৱাখানা এটা নিজস্ব উৎসৱ ইয়াৰ গৰিমা আছে সেই গৰিমা অক্ষুণ্ণ আছে গতিকে এইবাৰ কেনেধৰণে আয়োজন কৰিলে এইবাৰ আমাৰ যিটো কাৰ্যসূচী আছিলে আমাৰ 2টা দিন ইতিমধ্যে শেষ হৈ গৈছে 2টা দিনত আমি ভাল ধৰণেই আমি সুচাৰুৰূপে পৰিচালনা কৰিছোঁ বুলি ভাবিছোঁ ৰাইজে ইয়াৰ মতামত দিব আৰু আজি যিটো আমাৰ মেইন কাৰ্যসূচী আমাৰ মুকলি সভা আছে আমাৰ মুকলি সভাৰ লগতে আমাৰ ঢকুৱাখানাৰ ফাট বিহুৰ ঐতিহ্য বহনকাৰী তাৰমানে আমাৰ মুকলি বিহু মানে গছৰ তলৰ যিটো মুকলি বিহু এইটোৱে হ'ল আমাৰ মূল আকৰ্ষণ আৰু এই মুকলি বিহুৰ প্ৰতিযোগিতাটো আমাৰ শোভাযাত্ৰা যেতিয়া আমাৰ হ'ব এই শোভাযাত্ৰা হৈ যোৱাৰ পাছতে আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব জনপ্ৰিয় অভিনেত্ৰী আমাৰ প্ৰীতি কংকনা বাইদেৱে তেখেতে আহি ইয়াতে আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু তেওঁ আমাৰ শোভাযাত্ৰা শুভ উদ্বোধন কৰিব আৰু লগতে আমাৰ জাতীয় সাজপাৰ পিন্ধি আমাৰ সকলোবিলাক ৰাইজ যেন আমি এটা কথা লক্ষ্য কৰিছোঁ যে ঢকুৱাখানা ফাট বিহুলৈ যিসকল আহে তেওঁলোকে প্ৰত্যেকে জাতীয় সাজপাৰত আহে আনবিলাক বিহুত দেখোঁ যে জাতীয় সাজপাৰৰ ক্ষেত্ৰত কিছু পৰিমাণে ব্যতিক্ৰম হয় যদিও অসমবাসী ৰাইজ আমাৰ ঢকুৱাখানাত এটা পৰম্পৰা আছে ঢকুৱাখানাবাসীৰ আমাৰ জাতীয় সাজপাৰ পিন্ধাটো আৰু ইয়াত সকলোৱে জাতীয় সাজপাৰ পিন্ধি আহে এইটো আমি এসময়ত আমি আমাৰ সভাপতিকো আমি এনেকুৱা কৰিছিলোঁ যে জাতীয় সাজপাৰ নিপিন্ধাৰ কাৰণে তেখেতক আমি হেৰি কৰিছিলোঁ গতিকে সকলোকে পিন্ধিবৰ কাৰণে আহ্বান জনাইছোঁ অসমৰ সকলো জনগোষ্ঠীয়ে আমাৰ নিজৰ নিজৰ সাজপাৰ পিন্ধি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ আৰু আজি তৃতীয় দিনা কাৰ্যসূচীত বিশেষ মুকলি বিহু গছ তলত মুকলি বিহুৱে বিশেষভাৱে আকৰ্ষণ আৰু এয়া দেখুৱাইছোঁ তেখেতসকলে ইমান সুন্দৰকৈ পুৱাই সমগ্ৰ অনুষ্ঠান যাতে সাফল্যমণ্ডিত হয় তাৰ বাবে অহা পৰিলক্ষিত হৈছে বাইদেউসকল আছে আঞ্চলিক বৈশিষ্ট্য বুৰঞ্জী প্ৰসিদ্ধ বিহু চুতীয়া ৰজা আহোম ৰজাৰ দিনৰ পৰা চুতীয়া ৰজাই পালন কৰিলে তাৰপাছত ব্ৰিটিছসকলে আনিলে তাৰপাছত এতিয়া ঢকুৱাখানাবাসীয়ে এই বিহু ধৰি ৰাখিছে নহয় জানো বিহু এফাকি গাওক বিহুতে বলিয়া কোনে সমনীয়া ঐ বিহুতে বলিয়া ঐ কোন বিহুতে বলিয়া ঢকুৱাখনি ঐ কপালত মহাৰে নিশ্চয়কৈ সকলো বলিয়া আৰু ইয়াত তিৱা বিহুৰ দল আছে তেওঁলোকক আমি বিহু আৰম্ভ কৰিবলৈ কৈছোঁ আপুনি গাব ওপৰত বোকাতে ঘূৰিলে বোকাৰে গৰৈ মাছ ঐ ওপৰত বুৰিলে মনৰে কথাটি ক'বলৈ নাপালোঁ ক'বলৈ নাপালোঁ সভাপতিৰ কাষলৈ আহিছোঁ
যিসকল লোকক আমন্ত্ৰিত অতিথি হিচাপে মাতিছে বিশেষ অতিথি হিচাপে সকলোখিনি আহিব হয় প্ৰায় সংখ্যকে আহিব আমাৰ মুখ্য অতিথি আছিলে মাননীয় মুখ্যমন্ত্ৰী বিশেষ কাৰণবশতঃ তেখেতৰ প্ৰগ্ৰামটো কেঞ্চেল হৈছে আৰু বাকী যিসকল অতিথি মাতিছে সকলো অতিথি আমাৰ মাজলৈ আহিছে আজি আমাৰ তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব আমি কাৰ্যসূচীৰ বিষয়ে গম পাইছোঁ কিন্তু কথাটো হ'ল যে ফাট বিহুৱে প্ৰতিবাৰে এটা বাৰ্তা প্ৰেৰণ কৰে এইবাৰ কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব আমাৰ বাৰ্তাটো এইটো বিভিন্ন জাতি জনগোষ্ঠীৰ মহামিলনৰ তীৰ্থ আৰু এই ফাট বিহুৰ জৰিয়তে হিয়াৰ আমঠু ঢকুৱাখানা হিয়াৰ আমঠু ফাট বিহুৰ জৰিয়তে আমি সকলো জাতি জনগোষ্ঠীক জাতীয় সাজপাৰ পৰিধান কৰি যাতে আমি বিহুটো অধিক আৰু জগত সভালৈ নিব পাৰোঁ তাৰে এতিয়া আমি চেষ্টা কৰিছোঁ নিশ্চয়কৈ তেখেতসকলে এনেধৰণে চেষ্টা কৰা পৰিলক্ষিত হৈছে আৰু বিহুৱে ফাঁকি গাওক বিহুতে বলিয়া কোনে সমনীয়া বিহুতে বলিয়া কোন বিহুতে বলিয়া ঢকুৱা খনিয়া কপালত মুহাৰে হুন আমি দেখুৱাইছোঁ সেইফালে তিৱা বিহু দলটো আহিছে আৰু তেওঁলোকে যদি বিহু পৰিৱেশন কৰিব পাৰে তেওঁলোকৰ কাষলৈ আহিছোঁ বিহু এফাকি গাই দিয়া অতিকৈ চেনেহৰ ঐ মুগাৰে মহুৱা ঐ তাতো কৈছেনে হৰৈ মাকো ঐ তাতো কৈছেনে হৰ ঐ আমাৰে ভাত ঐ নানাতি কেনে কৈ থাকো এয়া তেওঁলোকে খুব সুন্দৰকৈ ইয়াতে ঘৰ নেকি তোমাৰ ধেমাজিৰ পৰা আহিছা আজি কেইটা সাংস্কৃতিক দল আছে দাদা সাংস্কৃতিক দল কিমানে অংশগ্ৰহণ কি কয় সাংস্কৃতিক দল কিমানে অংশগ্ৰহণ আমাৰ আজি 60টা দলে আমাৰ 60টা আমাৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব আৰু আমাৰ লোকেলো আছে বাহিৰৰ পৰা মাতিছে এখেতলোকে বাহিৰৰ পাইছে ধেমাজি মৰিধলৰ পৰা এখেতলোকক মাতিছোঁ আৰু আমাৰ বৰদলনিৰ পৰা আহিব ধেমাজি বৰদলনি এনেকৈ বিভিন্ন ধৰণৰ আমাৰ যথেষ্ট ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা যিসমূহ হুঁচৰি দল আছে তেওঁলোক অহা পৰিলক্ষিত